আজি মই বিস্ময়কৰ ঈগলৰ ৰহস্যময় জীৱনৰ বিষয়ে ক'ম দেই। শক্তিশালী চৰাই ঈগলক লৈ প্ৰকৃতিবিদসকলৰ মাজত কৌতূহলৰ শেষ নাই। ঈগল চৰাইৰ উৰণৰ যিটো গতি, ইহঁতৰ শক্তিশালী নখ আৰু চিকাৰৰ অসাধাৰণ কৌশলবোৰ দেখিলে যিকোনো লোকৰে চকু কঁপালত উঠে আৰু সকলো লোক মুগ্ধ হৈ পৰে। কিংবদন্তি, গল্প বা গৱেষণাৰ লোকসকলৰ মতেও ঈগল অকল এটি চিকাৰী চৰাইয়ে নহয়, ই শক্তি আৰু সাহসৰ প্ৰতীক। সেইবাবে যুক্তৰাষ্ট্ৰ, জাৰ্মানী, আলবেৰিয়া, ৰাছিয়া আদি দেশে এই চৰাইক শক্তি আৰু সাহসৰ প্ৰতীক বুলিও গণ্য কৰিছে। ইয়াৰ উপৰিও মেক্সিকো, পোলেণ্ড আৰু অষ্ট্ৰিয়াই ঈগল চৰাইক জাতীয় ঐতিহ্যৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। ঈগলৰ দৃষ্টিশক্তি ইমান বেছি শক্তিশালী যে ইহঁতে প্ৰায় 10,500 ফুট ওপৰৰ পৰাই মাটিত থকা চিকাৰবোৰ দেখা পায়। ইহঁতৰ তীক্ষ্ণ চকুবোৰ পোহৰৰ ৰঙৰ লগত সংবেদনশীল হোৱা বাবে চিকাৰৰ প্ৰতি ইহঁতৰ দক্ষ আৰু যোগ্য হৈ পৰে। ইহঁতে চিকাৰ কৰিব খোজা বস্তুটো যিকোনো পৰিস্থিতিতে অতি সহজে চিকাৰ কৰিব পাৰে। এটা পূৰ্ণবয়স্ক সাধাৰণ ঈগলৰ দৈৰ্ঘ্য 5ৰ পৰা প্ৰায় 7 ফুট পৰ্যন্ত হ'ব পাৰে আৰু ইহঁতৰ ওজন 3ৰ পৰা 9 কেজি পৰ্যন্ত হ'ব পাৰে। তাৰপিছত পূৰ্ণবয়স্ক ঈগলৰ শাৰীৰিক গঠনবিলাক দেখিলে আৰু চিকাৰ কৰাৰ বাবে ইহঁত যেন অদ্বিতীয় হৈ পৰে। ঈগলে চিকাৰ ধৰিবলৈ আকাশত 120ৰ পৰা প্ৰায় 150 মাইল তীব্ৰ বেগেৰে প্ৰতি ঘণ্টাত উৰিব পাৰে। ইহঁতৰ নখৰ গঠন ইমানেই বেছি শক্তিশালী যে মুহূৰ্ততে ইহঁতে চিকাৰী বা জীৱ-জন্তুটোক ইহঁতে ফালি চিৰাচিৰ কৰি পেলাব পাৰে। সাধাৰণতে ঈগলে জীৱন্ত প্ৰাণীক চিকাৰ কৰিহে ভাল পায়। ডাঙৰ মাছ, শহা, শিয়াল, হৰিণ আদি ইহঁতৰ চিকাৰৰ প্ৰধান লক্ষ্য। অতি ওখ গছত ইহঁতে বাঁহ সাজে আৰু পোৱালি জগায়। সাধাৰণতে ইহঁতে এটা বাঁহতে বহু বছৰলৈ থাকে। ঈগলে প্ৰকৃতিৰ এক অনন্য সৃষ্টিত অৰিহণা যোগাইছে। ঈগলক সেইকাৰণে ই অনন্য সৃষ্টি বুলি প্ৰকৃতিয়ে ক'ব খোজে। ঈগলৰ বুদ্ধি আৰু ক্ষিপ্ৰতা আৰু চিকাৰৰ ভয়াৱহ দক্ষতাই অন্যান্য চিকাৰী চৰাইতকৈ শীৰ্ষস্থান দখল কৰি আহিছে। সেইকাৰণে প্ৰকৃতিবিদসকলে ইহঁতক আটাইতকৈ শীৰ্ষ চিকাৰী বুলি ক'ব খোজে, চিকাৰী চৰাই বুলি ক'ব খোজে। প্ৰতিটো চিকাৰৰ বাবে সাহস, ধৈৰ্য আৰু সঠিক কৌশলৰ প্ৰয়োজন হয় আৰু ঈগলে এই আটাইকেইটা গুণেই ঈগলৰ গাত আমি দেখা পাওঁ আৰু সেইবাবে প্ৰকৃতিবিদসকলে ঈগল চৰাইক কিং অৱ স্কাই বুলি অভিহিত কৰিছে।